নমস্কাৰ খবৰ মহানগৰ ষ্টুডিঅ'ত পৰস্মিতা আৰম্ভণিতে ব্ৰেকিং নিউজ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে জিএমচিএইচৰ নাৰ্ছ ভানুপ্ৰিয়া মিছঙক আজি সিজিএম আদালতত হাজিৰ কৰা হৈছে ভানুপ্ৰিয়াক জিএমচিএইচৰ নৱজাতকৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ভানুপ্ৰিয়াক সিজিএম আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ভানুপ্ৰিয়াক 3 দিন ভঙাগড় আৰক্ষীৰ জিম্মাত আছিল ভানুপ্ৰিয়া মিছং উল্লেখ কৰিব পাৰি যে শিশু যি মৃত্যুৰ ঘটনা জিএমচিএইচৰ শিশু মৃত্যুৰ ঘটনাত ইতিমধ্যে অভিযুক্ত হৈছিল ভানুপ্ৰিয়া মিছং আৰু 3 দিন আৰক্ষী জিম্মাত থকাৰ পিছত আজি সিজিএম আদালতত হাজিৰ কৰা হৈছে ভানুপ্ৰিয়াক সিজিএম আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ভানুপ্ৰিয়াক 3 দিন ভঙাগড় আৰক্ষী জিম্মাত আছিল ভানুপ্ৰিয়া মিছং ইফালে অভিযন্তা জ্যোতিষা দাসৰ আত্মহত্যাৰ গোচৰত নাম সাঙুৰ খোৱা পলাতক ৰুদ্ৰ কুমাৰ পাঠকৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছে আদালতে কাৰাবন্দী 3 অভিযুক্তৰ জামিন আবেদনো নাকচ উচ্চ ন্যায়ালয়ৰ জামিন নাকচ কৰা সকলৰ ভিতৰত আছে আমিনুল ইছলাম দিনেশ শৰ্মা মেধি জামিন আবেদন নাকচ কৰিছে দেৱজিৎ শৰ্মায়ো গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে আটাইৰে জামিন গোচৰটো সিবিআই তদন্ত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে অসম চৰকাৰে জামিয়াত উলেমাই হিন্দক মুখ্যমন্ত্ৰীৰ বুঢ়া আঙুলি জাগিৰোডৰ পৰা মাদানীক বুঢ়া আঙুলি মুখ্যমন্ত্ৰী মৌলানা মেহমুদ মাদানী আৰু জামিয়াত উলেমা হিন্দে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপহৰণ আৰু গ্ৰেপ্তাৰ দাবী কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সৰব হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী জামিয়াত উলেমা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে বীৰ্য আছে সাহস আছে এই মাদানীয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল আজিও অফিচাৰগৰাকী অসমতে আছে আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে বৰখাস্ত হ'ব লাগে তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব মাদানীয়ে কৰিব নোৱাৰে মই পালেতো মাদানীকো বাংলাদেশত পঠাই দিম এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আৰু কংগ্ৰেছে এৰি দিছিলে কিন্তু আজি সৰুকৈ হ'লেও অসমৰ ৰাইজে মথাউৰি এটা বনাইছে আজি চৰকাৰী চাকৰি খিলঞ্জীয়া লৰাই পাইছে আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে য'ত আধাৰ যোনে পাব লাগে পাইছে নাপাবলগীয়াই পোৱা নাই বাংলাদেশী চিনাক্ত হ'লে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয় পোনে পোনে পাৰ কৰাই দিছোঁ এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব মোৰ কোনো আপত্তি নাই জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ মই এটাই কথা ক'ম জমিয়তকে মই কেয়াৰ নকৰোঁ বাকী আৰু কাক কেয়াৰ কৰিম কংগ্ৰেছ জমিয়তৰ বি টিম হয় আজি অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰীজন যিয়েই পাৰ্টি নহওক কিয় কংগ্ৰেছৰ মুখ্যমন্ত্ৰীকো যদি জমিয়তে আক্ৰমণ কৰে আমি বিৰোধিতা কৰিম কাৰণ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাব জমিয়তে নহয় কিন্তু কংগ্ৰেছেতো এটাও ষ্টেটমেণ্ট দিব নোৱাৰে ছেমি কণ্ডাক্টৰ জাগিৰোডত আহোঁতে খাৰ্গে আপত্তি কৰিলে আমাৰখিনিয়ে তাৰ সুৰৰ লগত সুৰহে মিলালে গতিকে ইয়াত যিবিলাক কংগ্ৰেছ আছে তেওঁলোক অচিনাকি মানুহৰ চৰ্দাৰ হয় অচিনাকি মানুহখিনিক লৈয়ে তেওঁলোক চলি থাকিব খোজে চিনাকি মানুহৰ তেওঁলোক প্ৰতিনিধি নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী অপহৰণ কৰা আৰু গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা জামিয়াত উলেমা হিন্দ আৰু মৌলানা মেহমুদ মাদানীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসমত ধৰ্মীয় মেৰুকৰণ বিচৰা জমিয়তৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ আমগুৰি নগৰ চাৰিআলিত প্ৰতিবাদ জামিয়াত উলেমাই অসমত সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰা কাৰ্যক
সকিয়নি প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই মাদানীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়তৰ বিৰুদ্ধে সুচাৰ হৈ পৰিছে এই সংগঠনটো অসমত উচ্ছেদ চলিবই অসমৰ মুখ্যমন্ত্ৰীৰ কথা ক'বলৈ জমিয়ত কোন বুলি প্ৰশ্ন কৰিছে মাদানী অসমৰ অভিভাৱক নহয় বুলি ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই আমাক কিন্তু জোকাই নল'ব এই দিল্লীত বহি ক'ৰবাত জমিয়ত মৌলানা মেমুৰ কোন তেওঁলোক আমি প্ৰশ্ন কৰিছোঁ কোন তেওঁলোক অসমত কিয় সাম্প্ৰদায়িক দিশ বাস্তৱ পাব লৈছে কিয় গৰু বিধান দিয়া স্পষ্ট কৰা আমি ভাৰত মন্ত্ৰালয় আমাৰ গৃহ মন্ত্ৰালয় আছে আমি অনুৰোধ জনাম যে এই দিশ বাস্তৱ বিয়পাই কাল্পিতক অতি শীঘ্ৰে কাৰ্য কৰি জেল হাজত প্ৰেৰণ কৰক অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চৰ হাত সাৱটি বহি নাথাকে অসমীয়া যুৱ মঞ্চ কিন্তু ইয়াতকৈ গণতান্ত্ৰিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব জমিয়ত উলেমাই হিন্দ নামৰ সংগঠনটোৰ সভাপতি মেহমুদ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক অপসাৰণ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰাৰ উপৰিও বেদখল উচ্ছেদ বন্ধ কৰাৰ দাবী জনাইছে মাদানীৰ এই মন্তব্যৰ পিছতে শিৱসাগৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে টাইপা জাতীয় সংগ্ৰামী সেনা অসম আহোম সেনা অনুসূচিত জাতি ছাত্ৰ সন্থাই মাদানীৰ মতে অসম নচলে মাদানী অসম আৰু অসমীয়াৰ অভিভাৱক নহয় বুলি মন্তব্য সংগঠনকেইটাৰ অসমত প্ৰৱেশ কৰিলে মাদানীৰ দৰে লোকৰ ভৰি ভাঙি দিয়া হ'ব বুলি হুংকাৰ দিছে সংগঠনকেইটাই লগতে সন্দেহজনক নাগৰিকে বেদখল কৰা স্থানসমূহত চলোৱা উচ্ছেদৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে শিৱসাগৰৰ সংগঠনকেইটাই জমিয়ত উলেমা হিন্দ নামৰ সংগঠনটোৰ সভাপতি মহম্মদ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে অসমত যিবিলাক চৰকাৰী ভূমিৰ বেদখল হৈ আছে সেইবিলাকত যি উচ্ছেদ চলাইছে সেই উচ্ছেদ বন্ধ কৰিব লাগে বুলি যি দাবী উত্থাপন কৰিছে আৰু মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি যি ধৰণৰ মন্তব্য কৰিছে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে শিৱসাগৰত বিভিন্ন দল সংগঠনে অসমৰ অভিভাৱক নহয় মাদানী সেই ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মোৰ কাষত আছে এইসকল আহোম সেনা অনুসূচিত জাতি ছাত্ৰ সন্থা জাতীয় সংগ্ৰামী সেনা অসম আৰু সদৌ টাই আহোম যুৱ পৰিষদৰ দিগন্ত তামুলী এওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আপোনাৰ ওচৰলৈ প্ৰথমে আহিছো কি ক'ব চাওক এই যিখন অসমত বেদখল উচ্ছেদ অভিযান চলিছে এইটো হ'ল অসমৰ মাটি ৰক্ষাৰ এটা আন্দোলন বা আমি অসমীয়া জনসাধাৰণে যিবিলাক অবাধ হাৰত বেদখল হৈছে অসমৰ জনগাঁথনি পৰিৱৰ্তন হৈছে অসমৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষাৰ এইটো এটা ইয়াত আন্দোলন চলি আছে আৰু য'ত চৰকাৰখনে এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে আৰু এই বেদখল উচ্ছেদৰ ক্ষেত্ৰত অসমৰ জনগণ অসমৰ দল সংগঠন অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগত আছে এতিয়া মাদানীহঁতৰ দৰে ব্যক্তিয়ে বা উলেমা হিন্দ জমিয়ত উলেমা হিন্দৰ দৰে সংগঠনসমূহে যিটো এই বেদখল উচ্ছেদটো পেলেষ্টাইনৰ যিটো জেনোচাইড পেলেষ্টাইনৰ গণহত্যাৰ লগত তুলনা কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক বদনাম কৰাৰ এটা তেওঁলোকে ষড়যন্ত্ৰ ৰচিছে আৰু অসমৰ মুখ্যমন্ত্ৰীক ভয় খুৱাই এই বেদখল উচ্ছেদ অভিযানৰ পৰা আঁতৰত ৰাখিব বিচাৰিছে গতিকে এই মাদানীহঁতৰ দৰে ব্যক্তিসকলে যদি আজিৰ তাৰিখত আধুনিক যদি শৰাইঘাটৰ যুদ্ধ যদি সৃষ্টি কৰিব বিচাৰে যিখন আমাৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষাৰ যুদ্ধখনক তেওঁলোকে যদি ধৰ্মযুদ্ধলৈ লৈ যাব বিচাৰে আধুনিক শৰাইঘাটৰ যদি তেওঁলোকে সৃষ্টি কৰিব বিচাৰে আৰু মাদানীহঁতৰ দৰে ব্যক্তিয়ে যদি সেই মোগলৰ সেনাপতিৰ ৰূপ লয় তেতিয়াহ'লে অসমৰ ৰাইজে নিশ্চয় অসমৰ মুখ্যমন্ত্ৰীক সেনাপতি পাতিব গতিকে এই যুদ্ধ চলি থাকিব আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বেদখল উচ্ছেদ অভিযান অব্যাহত ৰাখিব লাগে আৰু তাৰ প্ৰতি আমি সকলোৱে সমৰ্থন জনাইছোঁ কি ক'ব না প্ৰথম কথা হৈছে অবৈধ সংযোজিত নাগৰিকৰ যিটো দপদপনি সেই দপদপনি অসমত নচলিব আৰু অবৈধ যিবিলাক মানে বেদখলবিলাক উচ্ছেদ হ'ব লাগিব আৰু চৰকাৰখনে সেই কামখিনিয়ে কৰি আছে আৰু চৰকাৰখনে এই কামখিনি কৰাৰ ফলত জমিয়তে উলেমা হিন্দে চৰকাৰ ধৰণৰ যি ধৰণৰ কটু মন্তব্য প্ৰদান কৰিছে আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আমাৰ স্পষ্ট কথা এখন অসম হয় ইয়াত জমিয়তে উলেমা হিন্দ মানে অসম নচলিব আৰু ভৱিষ্যত দিনত যদি পুনৰ এনেধৰণৰ মন্তব্য প্ৰদান কৰে তেতিয়াহ'লে স্পষ্ট কথা আমি জাতীয় সংগ্ৰামী অসমে কিন্তু তীব্ৰভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম কি ক'ব চাওক মাদানী মতে অসম নচলে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো বিদেশী উচ্ছেদ চলাই আছে বা বাংলাদেশী মূলৰ পমুৱা মুছলমানৰ যি উচ্ছেদ চলাই আছে মিয়া উচ্ছেদ চলাইছে তাত আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু মাদানীয়ে যেনেকুৱা ধৰণে ভাবিছে যে ভাৰতবৰ্ষৰ কোনোবা এটা ঠাইত বহি পিনে যিটো কালাৰ সানিব বিচাৰিছে তেখেতৰ পৰা ৰাষ্ট্ৰৰ নিৰাপত্তা আইনৰ অধীনত গৃহমন্ত্ৰীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে তাৰ পৰিৱৰ্তে যি মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰেপ্তাৰ কথা কৈছে তাত কোনো কাৰণতে অসম যেতিয়া অসমীয়া মানুহে যেতিয়া জাগিব তেতিয়া কিন্তু মাদানী কোনো নাথাকিব ঠেং ভাঙি দিয়া হ'ব সেইটো সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নিজৰ মতামত আগবঢ়াইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই উচ্ছেদ কোনো কাৰণতে স্থগিত হ'ব নালাগে যিমানখিনি 30 লাখ মাটি যি অবৈধ বেদখল আছে সকলোখিনি কিন্তু বেদখল উচ্ছেদ হ'ব লাগে মাদানীক মই আহ্বান জনাম তেখেতে বেদখল বন্ধ কৰক
আৰু তেখেতে যদি বেদখলক উচতনি দি থাকে তেনেহ'লে আমিওতো উচ্ছেদ কৰিবলৈ বাধ্য যে তেখেতৰ দাবীটো অৰ্থহীন প্ৰথমতে তেখেতে এটা মুকলি আহ্বান জনাব লাগে যে চৰকাৰী মাটি বনাঞ্চলৰ মাটি PGR VGRৰ মাটি এইবিলাকত বেদখল হ'ব নালাগে যি সম্প্ৰদায়ৰ মানুহ নহওক কিয় বেদখল হ'ব নালাগে তাৰ কাৰণে তেখেতে আহ্বান জনাব লাগে কিন্তু বেদখলকাৰীবিলাক আজি এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ পৰা ওলাইছে কিন্তু আপোনালোকক মই সোঁৱৰাই দিব বিচাৰোঁ চৰকাৰে শিলহাকুতো ইভিকশ্যন কৰিছিলে আৰু শিলহাকুত ইভিকশ্যন কৰোঁতে খিলঞ্জীয়া মানুহ জনজাতিৰ মানুহকো ইভিকশ্যন কৰা হৈছিল গতিকে চৰকাৰখনে বাছি আমি কাৰোবাক ইভিকশ্যন কৰিছোঁ কাৰোবাক কৰা নাই সেইটো নহয় কিন্তু 99% বেদখলকাৰী সেই সম্প্ৰদায়ৰ মানুহ ইয়াতে কৰিব কি আপুনি আৰু লখিমপুৰৰ পহুমৰাত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ জামিয়াত উলেমা হিন্দৰ সভাপতি মাদানীৰ পুতলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সংগঠনটোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰণ আৰু গ্ৰেপ্তাৰ দাবী উত্থাপন কৰিছে জামিয়াত উলেমা হিন্দে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী পিছত এজন অসমীয়া হিচাপে আমি তেওঁৰ প্ৰতিটো কামত আমি আছিলোঁ আৰু ভৱিষ্যতে থাকিম কোনোবা যদি বাংলাদেশী জেহাদী গ্ৰুপ আহি এই মাদানীৰ নিচিনা গ্ৰুপ আহি ইয়াত যদি অসমৰ কোনোবা অসমীয়াক যদি ৰঙা চকু দেখুৱাবলৈ হয় তেনেকুৱা ৰঙা চকু নাথাকিব তেনেকুৱা মানুহ নাথাকিব বুলি আমি অসমীয়া যুৱ মঞ্চ আজি স্পষ্ট ভাষাৰে কৈ দিছোঁ আজি প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদে কাম নহ'ব কাৰণ এখন অসম হয় এখন বাংলাদেশ বা পাকিস্তান নহয় ইয়াত কোনোবা বাংলাদেশ পাকিস্তানৰ এজেণ্ট আহিব আৰু এনেকুৱা কিছুমান কথা ক'ব এনেকুৱা টুলুঙা মন্তব্য নিদিবলৈ কৈছোঁ অসমত যিমান এইবিলাক গ্ৰুপ আছে জেহাদী গ্ৰুপ এই গ্ৰুপবিলাকক অসম চৰকাৰক আমি ভাঙি পেলাবৰ আহ্বান জনাইছোঁ আৰু অতি সোনকালে এই মাদানী নে এইটো কোনটো জেহাদীটো যোনটোৱে বাংলাদেশ আৰু পাকিস্তানৰ ছাপৰ্ট লৈ পেলাই অসমৰ কথা বেয়াকৈ কৈ আছে এই বাংলাদেশৰ ছাপৰ্টাৰটোক অতি সোনকালে ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰি ইয়াক মানে তিহাৰ জেললৈ পঠিয়াবলৈ আমি অনুৰোধ জনাইছোঁ জমিয়ত উলেমা হিন্দ নামৰ এই সংগঠনটোৰ এজন নেতা কি মাদানীনে তেখেতে ক'ত সাহস পালে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাবলৈ তেখেতে ক'ত সাহস পালে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অবৈধ বেদখলসকল উচ্ছেদ কৰাৰ বাবে অপহৰণ কৰাৰ দাবী তুলিবলৈ তেখেতে ক'ত সাহস পালে আমাৰ অসমীয়া যুৱ মঞ্চৰ এটা স্পষ্ট দাবী যে জমিয়ত উলেমা হিন্দ যিটো অসম বিৰোধী সংগঠনটো এইটো অসমৰ পৰা প্ৰথম কথা এইটো বেন কৰিব লাগিব অসমৰ পৰা এই সংগঠনটো বেন কৰিব লাগিব আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনাৰ অবৈধ মিয়াসকলক অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰি আছে তাৰ প্ৰতিবাদ জনাই পিনি জমিয়ত উলেমা হিন্দৰ এইটো মাদানীয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অপহৰণ কৰাৰ দাবী জনাইছে তাক আমি তীব্ৰ গৰিহণা জনাইছোঁ পাকিস্তানী আৰু বাংলাদেশী সমৰ্থন কৰা সংগঠন জমিয়ত উলেমা হিন্দক অসমৰ পৰা বন্ধ কৰক ধেমাজিটো জামিয়াত উলেমা হিন্দৰ বিৰুদ্ধে গৰজি উঠিছে অসমীয়া যুৱ মঞ্চকে ধৰি কেইবাটাও সংগঠন আটাচু চুতীয়া ছাত্ৰ সন্থা কোচ ৰাজবংশী নাথ যোগী ছাত্ৰ সন্থা আটচু অনুসূচিত জাতি ছাত্ৰ সন্থা বীৰলাচিকে ধৰি বহুকেইটা সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰছাদ মাদানীৰ প্ৰতিকৃতি দাহেৰে উত্তাল হ'ল ধেমাজিৰ ৰাজপথ জামিয়াত উলেমা হিন্দ নামৰ সংগঠনটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ উচ্চতম ন্যায়ালয়ক দিয়া সাম্প্ৰদায়িক আবেদনৰ বিৰুদ্ধে আৰু জামিয়াত উলেমা হিন্দ নামৰ সংগঠনক নিষিদ্ধ ঘোষণাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰছাদ মাদানীক গ্ৰেপ্তাৰ দাবী জনাই প্ৰতিবাদী সংগঠন কেইটাই হয় জমিয়ত উলেমা হিন্দৰ বিৰুদ্ধে আজি যিহেতু সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশ দেখাইছোঁ আটচুকে ধৰি বিভিন্ন দল সংগঠনে ধেমাজি ৰাজপথত এনেধৰণে আৰছাদ মাদানীৰ যি আচলতে প্ৰতিকৃতি দাহ কৰিবৰ কাৰণে এনেধৰণে ৰাজপথে সমদল কৰি আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মই ইয়াত দৃশ্যাংশ দেখুৱাইছোঁ ইয়াত ধেমাজি নগৰত এনেধৰণে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে কেৱল আটাচুকে ধৰি 8টাকৈ সংগঠনে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আচলতে সৰ্বোচ্চ ন্যায়ালয়ত যিধৰণে মুখ্যমন্ত্ৰী পদ খাৰিজ কৰিবলৈ যিধৰণে আবেদন কৰিছে সেই আবেদন কৰা সংগঠনটোৰ বিৰুদ্ধে আজি যিহেতু ধেমাজি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মই প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছোঁ যিহেতু আমি প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছোঁ ইয়াত ধেমাজি ৰাজপথৰ দৃশ্য আমাৰ সৈতে আটাচুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা আছে আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম আজি যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী পদ খাৰিজ কৰিব লাগে এটা সাম্প্ৰদায়িক সংগঠনে যিধৰণে আচলতে আবেদন কৰিছে তাক লৈ কি ক'ব আচলতে এটা মৌলবাদী সংগঠনে আমাৰ অসমৰ অসমৰ খিলঞ্জীয়া লোকৰ কাৰণে তেওঁ যি কাম কৰি আহিছে এই কামখিনিক বিৰোধিতা কৰি তেখেতে মুখ্যমন্ত্ৰী পদ খাৰিজ কৰিবৰ কাৰণে যি আবেদন দাখিল কৰিছে তাক আমি তীব্ৰ ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ
আমাৰ মুখ্যমন্ত্ৰী মহোদয় খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ কাৰণে আজি বহু কাম কৰি আছে। এনে ক্ষেত্ৰত এই সংগঠনটোৰ যিজন সভাপতি তেখেতক অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতক আইনৰ মজিয়ালৈ আনিবৰ কাৰণে আমি দাবী জনাইছোঁ। আমাৰ সৈতে বীৰ আছে প্ৰতিনিধি আছে, আমি জানিব চেষ্টা কৰিম। যিহেতু মুখ্যমন্ত্ৰী পদ খাৰিজ কৰিবলৈ এটা সাম্প্ৰদায়িক সংগঠনে আচলতে আহ্বান জনাইছে আৰু সেই সাম্প্ৰদায়িক সংগঠনৰ নেতাৰ হয় নিশ্চয় আমাৰ দলটি মুখ্যমন্ত্ৰীজনক এনেকুৱা ধৰণৰ চেলেঞ্জ দিবলৈ গাদীচ্যুত কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে সেই নিষিদ্ধ ঘোষিত সেই সংগঠন নিষিদ্ধ কৰিব বুলি আমি ক'ব বিচাৰিছোঁ। অতি শীঘ্ৰে যদি তেওঁলোকৰ মুকলি আকাশত কৰি আছে গ্ৰেপ্তাৰ কৰি সেই সভাপতিজনক জেল হাজতলৈ প্ৰেৰণ কৰে আৰু অন্যথা কিন্তু ইয়াতকৈ জংগী অঞ্চলত আমি পৰৱৰ্তী সময়ত ল'বলৈ বাধ্য হ'ম। মই ইয়াত দেখুৱাইছোঁ ধেমাজিৰ ৰাজপথৰ দৃশ্য। ধেমাজিৰ ৰাজপথত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ধেমাজিৰ বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে। মই ইয়াত দেখুৱাইছোঁ ধেমাজিৰ ৰাজপথৰ দৃশ্য আৰু মুখ্যমন্ত্ৰীৰ পদ খাৰিজ কৰিবলৈ যিধৰণে আচলতে মহমুদ আছাদ মাদানীৰ নেতৃত্বত থকা জমিয়ত উলেমা হিন্দৰ নামৰ যিটো আচলতে সংগঠন সাম্প্ৰদায়িক সংগঠনটোৰ বিৰুদ্ধে এনেধৰণে আচলতে ধেমাজি ৰাজপথৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু ধেমাজি ৰাজপথৰ সমদল কৰি ইতিমধ্যে যিহেতু জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে এই যিটো প্ৰতিযোগিতা কাৰ্যসূচী ৰূপায়ণ কৰিব। মই সামগ্ৰিক দৃশ্যাংশটো দেখুৱাইছোঁ। মই যিহেতু আন একাংশ সংগঠনৰ নেতৃত্ব আছে, আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীগৰাকীক গাদীচ্যুত কৰিবলৈ যিধৰণৰ এটা সংগঠনে সাব্যস্ত কৰি তেওঁলোকে আবেদন কৰিছে সেই সময়ত, তাক লৈ আজি যিহেতু সমগ্ৰ ৰাজপথ উত্তাল হৈছে, কি ক'ব এই মুহূৰ্তত? হয়, আমি ইতিমধ্যে গম পাইছোঁ যে আজি বিদেশী বহিৰাগত বা মিয়া জনগোষ্ঠীয়ে এটা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ যি অপচন বাক্য কৰিলে এই সন্দৰ্ভত আমি প্ৰতিনিধি কাৰ্যালয় আৰু এই প্ৰতিনিধিতা আমি দাবী জনাই যে তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু তেওঁ বিচাৰিত শাস্তি প্ৰদান কৰক। আমি তেওঁলোকৰ অনুমতি হয়, মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত ধেমাজি ৰাজপথত এনেধৰণে 800 অনুসূচিত জাতি ছাত্ৰ সন্থা, সমান্তৰালভাৱে নাথযোগী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছোঁ। এনেধৰণে এতিয়া প্ৰতিবাদী শ্লোগানে উত্তাল হৈছে ধেমাজিৰ ৰাজপথ আৰু মুখ্যমন্ত্ৰীক গাদীচ্যুত কৰা যি ধৰণৰ এটা তেওঁলোকে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰিছে সেই আবেদন আচলতে সংগঠনক নিষিদ্ধ ঘোষণা কৰা বুলি এনেধৰণে ধেমাজি ৰাজপথ উত্তাল কৰিছে। জিএডি বিল্ডিঙলৈ CGM আদালত স্থানান্তৰিত কৰাৰ বিৰোধিতা আজি কামৰূপ মেট্ৰ' উকিল সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে CGM আদালত চৌহদত। কামৰূপ মেট্ৰ' উকিল সন্থাই বিচৰা নাই GAD বিল্ডিঙলৈ CGM আদালত স্থানান্তৰ কৰাটো আৰু পৰ্যাপ্ত সুবিধা নথকা GAD বিল্ডিঙলৈ অস্থায়ী স্থানান্তৰ মানি নলয় উকিল সন্থাই। চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে শতাধিক অধিবক্তাই। প্ৰয়োজনত স্থায়ীভাৱে আন ঠাইলৈ স্থানান্তৰ কৰিলেও আপত্তি নাই বুলি মন্তব্য কৰে উকিল সন্থাৰ বিষয়ববীয়াই। লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উকিল সন্থাই। চৰকাৰক লোক নিৰ্মাণ বিভাগে ভুল তথ্য দিয়াৰ অভিযোগ কামৰূপ মেট্ৰ' উকিল সন্থাৰ। উকিল সন্থাই নিজাববীয়াকৈ বিল্ডিংটোৰ সন্দৰ্ভত চলোৱা পৰীক্ষণৰ পিছতেই আৰু ৩৮ বছৰলৈ কোনো ক্ষতি নহয় বুলি কয়। যিকোনো সিদ্ধান্ত উকিল সন্থা গুৱাহাটীক জনোৱাটো দৰকাৰ। একপক্ষীয়ভাৱে আৰু হঠকাৰীভাৱে এখন আদালত অন্য এখন ঠাইলৈকে হঠাৎ শ্বিফটিং কৰি লৈ যাব আৰু আমি সেইটো মানি ল'ম, তেনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে। মানি ল'ম য'ত মৰ্যাদা সহকাৰে সন্মান সহকাৰে উপযুক্ত স্থান দি যদি এঠাইলৈকে নিয়া হয় স্থায়ীভাৱে তেতিয়াহ'লে আমি মানি ল'ম। এতিয়া যিটো GAD বিল্ডিঙৰ কণ্ডিশ্যন সেই কণ্ডিশ্যনটোত আমি তাতে আদালতৰ কাম কাজ আমি চলাব পৰা অৱস্থাত নাই, যিহেতুকে গতিকে আমি তাত যাব পৰা অৱস্থাত। জাগিৰোডৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী কেইবাটাও কাৰ্যসূচী হাতত লৈ জাগিৰোডৰ মুখ্যমন্ত্ৰী। জাগি ভকত গাঁৱত মুখ্যমন্ত্ৰীৰ বিশাল জনসভা সম্বোধন, মহিলা উদ্যমিতা আঁচনি চেক প্ৰদান কৰা হয়। সমষ্টিটোৰ প্ৰায় ৩৮,০০০ মহিলাক প্ৰদান কৰে ১০,০০০ টকাকৈ। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা, কৌশিক ৰয়, ৰমাকান্ত দেউৰী। 10 মহলীয়া আৱাসিক হোষ্টেলৰ ভূমি পূজনো কৰে মুখ্যমন্ত্ৰীয়ে। সমজিলা কাৰ্যালয়ৰো আধাৰশিলা স্থাপন হয় আজিৰ দিনটোত। আজি জাগিৰোড সমষ্টিৰ বাবে এটা স্মৰণীয় দিন। ৰাতিপুৱা আমি জাগিৰোডত ৱৰ্কিং ওমেন হোষ্টেল টাটাৰ ছেমি কণ্ডাক্টৰ ফেক্টৰীত যিখিনি আমাৰ ছোৱালী কাম কৰিব আহিব তেওঁলোকে যাতে ৱৰ্কিং ওমেন হোষ্টেলত থাকিব পাৰে তাৰ কাৰণে আমি 1000 আসনযুক্ত এটা সুন্দৰ ৱৰ্কিং ওমেন হস্পিটেল বনাম যাতে অসমৰ দূৰ দূৰণিৰ পৰা অহা ছোৱালীবিলাকো নিৰাপদে থাকিব পাৰে।
লাহে লাহে আমি হোষ্টেলৰ সংখ্যা বঢ়াই যাম। আজি 118 কোটি টকাৰে ৱৰ্কিং ওমেন হোষ্টেলৰ আমি আধাৰশিলা কৰিলোঁ। জাগিৰোডক কিছুদিন আগতে আমি সম জিলাৰ মৰ্যাদা দিছিলোঁ। আজি সম জিলাধিপতিৰ কাৰ্যালয়টোৰ আমি শুভ আৰম্ভণি কৰোঁ। এই কাৰ্যালয়ত বিভিন্ন ব্ৰাঞ্চসমূহ একেলগে থাকিব আৰু ইয়াক সংহত সম জিলাধিপতিৰ কাৰ্যালয় হিচাপে জনা যাব। তৃতীয়তে মহিলা উদ্যমিতা অভিযান আমাৰ আই মাতৃসকলে বহুদিনে প্ৰতীক্ষা কৰি আছিলে। যোৱা কালি মই নলবাৰীত এই আঁচনিৰ ধন বিতৰণ কৰিছিলোঁ। আজি 37,800 মহিলাই জাগিৰোড সমষ্টিত এই আঁচনিৰ ধন লাভ কৰিছে। গাই প্ৰতি 10,000 টকা, পৰৱৰ্তী পৰ্যায়ত 25,000, ফাইনেল চূড়ান্ত হিচাপে 50,000। এখন দীঘলীয়া আঁচনি, যি আঁচনিয়ে মহিলাসকলক লাখপতি বাইদেউ হোৱাৰ সুবিধা দিব। ৰূপহীহাটত আৰক্ষীক দলবদ্ধ আক্ৰমণ। ড্ৰাগছ মাফিয়াৰ দলে আক্ৰমণ কৰে আৰক্ষীক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ। আক্ৰমণত আহত হৈছে আৰক্ষীৰ কেইবাজনো লোক। ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয় আৰু ভাস্কৰ জ্যোতি বৰাক আক্ৰমণ। ঘটনাত গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়া ৰাহুল ইছলাম। কুখ্যাত ড্ৰাগছ মাফিয়া ৰাহুল ইছলামে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰ অভিযোগ। আৰক্ষীক আক্ৰমণৰ ঘটনা কেন্দ্ৰ কৰি দ্বিতীয় দিনাখন স্তব্ধ হৈ পৰিছে তিনিচুকীয়াৰ চাইডিং বজাৰ। ঘটনাৰে জড়িত 6 অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। শ্ৰমিকৰ 2 ফৈদৰ সংঘাতৰ মীমাংসাৰ বাবে যোৱাৰ সময়ছোৱাতে আৰক্ষী কৰিছিল আক্ৰমণ। দোষীৰ কঠোৰ শাস্তিৰ দাবী দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। আৰক্ষীক আক্ৰমণৰ ঘটনাক লৈ উত্তপ্ত তিনিচুকীয়া। দুদিন ধৰি স্তব্ধ চাইডিং বজাৰ। ঘটনাৰে জড়িত 6 অভিযুক্তক আটক। দোষী কঠোৰ শাস্তিৰ দাবীত দল সংগঠনৰ প্ৰতিবাদ। এটাৰ পিছত আনটো বিতৰ্কই লগ নেৰা হৈছে উজনি অসমৰ বাণিজ্যিক চহৰ তিনিচুকীয়াক। শুকুৰবাৰে চাইডিং বজাৰত তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আক্ৰমণৰ চেষ্টা চলাইছিল একাংশ শ্ৰমিকে। ঘটনাক লৈ তিনিচুকীয়াৰ চাইডিং বজাৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। শ্ৰমিকৰ 2 ফৈদৰ সংঘাতৰ সময়তেই আক্ৰমণৰ অপচেষ্টা চলাইছিল আৰক্ষী বিষয়াজনক। যিসকল ব্যক্তিয়ে বাধা প্ৰদান কৰি আছিলে তেখেতলোকে আহি পিনি ফ'ৰ্চফুলি আমাৰ সন্মুখতে পুনৰ তেখেতলোকে ফ'ৰ্চ ইউজ কৰিব চেষ্টা কৰিছিলে। তেতিয়া আমি তেখেতলোকক আঁতৰি যাবৰ কাৰণে অনুৰোধ কৰিলোঁ, কিন্তু তেখেতলোকে আমাৰ ওপৰতে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত শুকুৰবাৰে চাইডিং বজাৰত এখন ট্ৰাকত আনলোডিং চলি থকাৰ সময়তেই আন একাংশ শ্ৰমিকে বাধা দিছিল। ঘটনাৰ সময়তেই আৰক্ষীৰ দল উপস্থিত হৈ শ্ৰমিকসকলক কামত লাগিবলৈ কয়। তেনে সময়তেই পুনৰ আনটো ফৈদে শ্ৰমিকৰ কামত বাধা প্ৰদান কৰে। ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত মীমাংসাৰ বাবে যোৱা আৰক্ষীক ওলোটাই আক্ৰমণ কৰে। একাংশ বহিৰাগত ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় স্বাৰ্থত তেওঁলোকে অৰৰ পৰা শ্ৰমিক আনিছে। শ্ৰমিক আনি পিনে ইয়াত যুঁজ লগাইছে। যুঁজটো লগোৱাৰ পাছত প্ৰশাসনৰ লোকসকলে ইয়াত মীমাংসা কৰিবলৈ, আলোচনা কৰিবলৈ, বুজাবলৈ আহোঁতে সেই বণিক গোষ্ঠীৰ শ্ৰেণী একাংশ শ্ৰমিকে আজি সেই প্ৰশাসনৰ বিষয়াজনক দিন দুপৰতে ৰাইজৰ সন্মুখতে আক্ৰমণ কৰা ঘটনাক আমি তীব্ৰ গৰিহণা জনাইছোঁ। কোনোবা অপৰাধীও হ'ব পাৰে, তেওঁলোকৰ কোনো বিচাৰ বিবেচনা নকৰাকৈ আমাৰ তিনিচুকীয়া জিলাখনত আনিছে। কাইলৈ যে নিৰীহ আমাৰ লোকসকলকো তেওঁলোকে যে নিশা দিন দুপৰতে আক্ৰমণ কৰিছে, নিশাটো তেওঁলোকে হত্যা কৰি দিব। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি তিনিচুকীয়াৰ চেম্বাৰ অৱ কমাৰ্চ আৰু শ্ৰমিকৰ মাজত মজুৰি কেন্দ্ৰ কৰি সংঘাত চলি আছে।
সেয়ে শ্ৰমিকসকলে কাম নকৰোঁ বুলি কোৱাত ব্যৱসায়ীসকলে বিভিন্ন প্ৰান্তৰ পৰা অহা আন একাংশ শ্ৰমিকক নিয়োগ কৰিছিল। তাকেই কেন্দ্ৰ কৰি শ্ৰমিকৰ দুই ফৈদৰ মাজত হৈছিল সংঘাত। এজন অসমলৈ অহা 20 বছৰ হ'ল। অসমখন কেৱল ব্যৱসায় থলী হিচাপে ব্যৱহাৰ কৰিছে। অসমখন কেৱল অনা অসমীয়া ব্যৱসায় থলী হিচাপে প্ৰথমে অসমত এতিয়া অনা অসমীয়াই লেবাৰ ফ'ৰ্চ গঠন কৰিছে। য'ত খিলঞ্জীয়া কাম কৰিবলৈ বিচাৰি গৈছে তাত খিলঞ্জীয়াক কাম কৰিবলৈ নিদি ইয়াত কেৱল অনা অসমীয়া কাম কৰিবলৈ পাব, তেনেধৰণৰ এটা কাম ইয়াত মানে এটি সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত কিন্তু এতিয়া অনা অসমীয়াই এনেধৰণে আগ্ৰাসন হৈছে আৰু ইয়াত খিলঞ্জীয়া অস্তিত্ব শেষ হ'বলৈ গৈ আছে। গতিকে আমি অসমীয়া সজাগ হ'বলৈ হ'ল। তিনিচুকীয়া চহৰৰ মাজমজিয়াত বহিৰাগত শ্ৰমিকে আৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ পাছতে একাংশ দল সংগঠন ওলাই আহি বন্ধ কৰি দিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। শনিবাৰে দ্বিতীয় দিনাও চাইডিং বজাৰত বন্ধ থাকে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।